ইউথ অলিম্পিক খেলত প্ৰতিনিধিত্ব কৰা খেলুৱৈ বঞ্চিতৰ উপক্ৰম 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আকৌ এই ঘটনা সংঘটিত হৈছে পশ্চিম চামতা হাইস্কুলত। উল্লেখযোগ্য যে নলবাৰী জিলাৰ ৰুপিয়াবাথান গাঁৱৰ উদ্ধৱ ডেকা আৰু অঞ্জলি ডেকাৰ কন্যা নীলাক্ষী ডেকাই পশ্চিম চামতা হাইস্কুলৰ 10ম শ্ৰেণীত অধ্যয়ন কৰি আছে যদিও আগন্তুক হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰপত্ৰ জমা দিয়াত বিদ্যালয় কৰ্তৃপক্ষই বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে ছাত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ আগত কান্দি কান্দি কয় যে মোৰ দেহত বসন্ত ৰোগে দেখা দিয়াৰ পিছত বহুদিন ধৰি অসুস্থ হৈ থাকিব লগা হয়, যাৰ বাবে শিক্ষানুষ্ঠানত উপস্থিত হ'ব পৰা নাছিলোঁ, যাৰ কাৰণে মই প্ৰপত্ৰ পূৰণ কৰিব 50 টকা মাচুল দিও মই বঞ্চিত হ'ব লগা হয়। ইউথ অলিম্পিকত নলবাৰী জিলাৰ পৰা ভলীবলত প্ৰতিনিধিত্ব কৰিব গৈ আকস্মিক দুৰ্ঘটনা এটি হৈ যোৱাৰ ফলত সময়ে সময়ে দেহটো অসুস্থ হৈ থাকে। লক্ষণীয় কথা যে শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ ক্ষেত্ৰতো বিভিন্ন অভিযোগ উত্থাপিত হয়। মুৰব্বীগৰাকীয়ে আজিৰ খেয়ালখুচি মতে সকলো কাম কৰি আহিছে। পৰিচালনা সমিতিখনৰ অইন সদস্যক আন্তঃগাঁথনিৰ লগতে অইন কামবোৰ জানিব নিদিয়ে। সম্প্ৰতি শিক্ষানুষ্ঠানখনৰ এই বিষয়টোৱে বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলত শৈক্ষিক মহলৰ লগতে ছাত্ৰ সংগঠনক চিন্তিত কৰি তুলিছে। আনহাতে যিটো সময়ত অসম চৰকাৰে খেল মহাৰণ, মহিলা সবলীকৰণৰ কথা কৈ আহিছে, সেইটো সময়তে নলবাৰীৰ এইগৰাকী ছাত্ৰীৰ লগত হোৱা ল'ৰা ধেমালিয়ে শিক্ষা বিভাগৰ আন এক দিশ উন্মোচিত হোৱাৰ ঘটনাই শিক্ষিত মহলৰ মাজত বিষয়টোৱে চৰ্চিত হৈছে। নলবাৰীৰ পৰা সানোৱাৰ আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ছাত্ৰীজনীয়ে তাৰমানে নিয়মিত ক্লাছ পাতি নকৰে, আগৰ পৰাই প্ৰথমৰ পৰাই আগতে আমনি জনকল্যাণত আছিল, তাৰপিছত আমাৰ পশ্চিমতাত যেতিয়া এডমিশ্যন ল'লে তেওঁ তাৰমানে প্ৰায় এবচেণ্ট দেখা যায়। আমি এবচেণ্ট দেখা গ'লেও আমাৰ এতিয়া চৰকাৰৰ কিছুমান নিয়ম আছে যে এজন ছাত্ৰ ছাত্ৰীয়ে যদি এসপ্তাহ তাৰমানে স্কুলত নাথাকে তেতিয়াহ'লে আমি তেওঁলোকক ৰিপৰ্ট দিব লাগে, কি গ্ৰাউণ্ডত ছোৱালীজনীয়ে অহা নাই। আমি প্ৰত্যেকবাৰে দি আছোঁ, কিন্তু এই নীলাক্ষী বোলা বহুত আছে আমাৰ ইয়াতে, নোহোৱা ছাত্ৰ ছাত্ৰী বহুতেই আছে, কিন্তু নীলাক্ষীয়ে তাৰমানে কণ্টিনিউৱাছলি তেওঁৰ এবাৰ বসন্ত ওলা বুলি ক'লে, বসন্ত ওলাওঁতে মই ক'লোঁ যে তুমি এটা কাম কৰিবা, তুমি বসন্ত ওলা বুলি এখন চাৰ্টিফিকেট হেৰি দিবা এপ্লিকেশ্যন, কিন্তু তেওঁ তেতিয়া অগ্ৰাহ্য কৰিলে, কোনো দিয়া নাই। আমাৰ কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ পঢ়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ক্ষতি নহয়, আমি সদায় সেইটো চিন্তাই কৰি থাকোঁ পশ্চিমতা হাইস্কুলৰ অন্তত। আৰু কেইবাবাৰো তেওঁৰ ওচৰত গৈছোঁ, যোৱাৰ পিছত তেওঁ যে আজি ক'লে যে আমাক এখন এপ্লিকেশ্যন দিছে, এপ্লিকেশ্যনখনে আচলতে মোৰ তাত পৰা নাই আৰু পোৱাও নাই, গতিকে এইটো মিছা কথা কৈছে, এইটো মিছা কথা ক'ব। যি নীলাক্ষীৰ কাৰণে মই সকলোৱে, আনকি মই জ্যোতিষ কলিতা IAS তেখেতকো কৈছোঁ যে হ'ব ৰ'ব, তেখেতেও কৈছে হ'ব। মই আমাৰ ইয়াতে নোৱাৰাৰ কাৰণে আমাৰ মৃণালত তাতেও যাই কৰিছোঁ, আমি চেষ্টাৰ ত্ৰুটি কৰা নাই। যিখন আবেদন, আবেদনখনত ডক্টৰৰ ছিগনেচাৰ আনিছিল আৰু আপোনালোকৰ শিক্ষানুষ্ঠানৰ শিক্ষকে ছিগনেচাৰটো ভুল মোৰ তাত দিয়া নাই, আচলতে দিব লাগে ইনষ্টিটিউটৰ হেডত তাতে দিলে হেডে আজি আপোনালোকে মোক বাকীবিলাককতো সোধা নাই, হেডকে সুধিছে, হেডক অন্তত দিলে মই কোনো ধৰণৰ, আমি সদায় ছাত্ৰ ছাত্ৰীৰ মংগলৰ কথা চিন্তা কৰোঁ। আজি এইখন স্কুল যে অসমৰ এখন আগশাৰীৰ বিদ্যালয় হ'ব পাৰিছে, সেইটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইমান কষ্ট কৰে ছাত্ৰ ছাত্ৰীৰ লগত। আমাৰ সেই হোমৱৰ্ক, আমাৰ হাউচ টু হাউচ ছাত্ৰ ছাত্ৰীয়ে যায়, আমি কোনো শিক্ষকক আমি কোনো ধৰণৰ বেয়াকৈ আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰে। এইখন স্কুলত সপ্তম ক্লাছত কণ্টিনিউৱাছলি ক্লাছ হয়, আমি মই ক্লাছৰ ক্ষেত্ৰত বেছি গুৰুত্ব আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো গুৰুত্ব। ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা দুগৰাকীকে পালে, এনেকুৱা শিক্ষানুষ্ঠান এখনত এই ঘটনাটোক লৈ আপুনি কি কয়? আমাৰ ইয়াত তেনেকুৱা ঘটনা ঘটা নাই, এইটোৱে হ'ব প্ৰথম। কিন্তু ফৰ্ম ফিলাপৰ কাৰণে আপোনালোকক 50 টকা পইচাও দিয়া, সেইটো কম্পিউটাৰৰ সেইটো খৰচটো আমাৰ হেৰি কৰে, লয়, গম পাইছে না। কম্পিউটাৰটো এটা কিবা এটা থাকিবই, কিছুমানেতো বেছিয়ে লয়, মই বেছিভাগেই তাৰমানে আমি কমত হেৰি কৰোঁ, গম পাইছে না নাই। এইটোৰ ক্ষেত্ৰত মই সদায় যিহেতুকে আপুনি কোৱা ধৰণে 41 days তেওঁ এবচেণ্ট আছে, ফৰ্ম ফিলাপৰ কাৰণে কি কাৰণত, যদি তেওঁ ফৰ্ম ফিলাপ কৰিব দিয়াই নহয় তেনেহ'লে পইচাটো কি কাৰণত লোৱা হৈছে? ফৰ্ম ফিলাপ কৰিব দিছোঁ,
আমি ফৰ্ম ফিল আপ কৰিব দিছোঁ আজি এতিয়ালৈকেও নীলাক্ষী ডেকাই যে ইয়াতে পৰীক্ষা দিব নোৱাৰে সেই কথাখিনি মই এতিয়ালৈকে হেৰি ভবা নাই। মই IASৰ আমাৰ জ্যোতিষ কলিতাৰ লগত মই কথা পাতিছোঁ, ইয়াৰ পিছত যদি আমি বৈঠকো যাব লাগে সেইখিনিও কৰিম। আমি নীলাক্ষী ডেকা ডিফ্ৰেক হোৱাটো মই কোনোদিনেই নিবিচাৰোঁ। ক'ৰবাত আমাৰ যিগৰাকী আপোনাৰ সহায়ক মানে কেৰাণীজন তেওঁৰ ক'ৰবাত খেলি মেলি হৈ গ'ল নেকি, যে পৰ্টেলত যেতিয়া কৰি ব্লক হৈ গ'ল? নাই আগতে কাম কৰিছোঁ মই সেনেকৈ ক'ব নোৱাৰোঁ, কিয় জানো না কষ্ট নকৰাকৈ নাথাকে। তেওঁ যিটো কৈছিল যে তেওঁৰ বসন্ত ওলোৱা বুলি, সেই কথাটো আপুনি জ্ঞাত হয়নে? জ্ঞাত মানে মোক জনাই নাই, হেডক জনোৱা নাই, আপোনাক ক'লোঁ। তাতে যদি কৈছোঁ আজিলৈকে মোক জনাই মাতক আপুনি মাতক, তাইক মাতি পেলাই কথাখিনি সোধক। আচলতে হেডত চবখিনি দিলে হেড ৰেছপঞ্চিবিলিটিটো আজি আপোনালোকে মোক ৰেছপঞ্চিবল কৰাৰ কাৰণে আপোনালোকে ইয়াতে আহিছে। তেওঁ যেতিয়া বসন্ত ওলা বুলি কৈছিলে আপোনালোকৰ ষ্টাফৰ পৰা কোনোবা গৈছিল নেকি তেখেতৰ ওচৰত ঘৰত খবৰ লোৱা? আছে আমাৰ এই যোৱাতে বসন্ত ওলোৱাটো হয়নে? বসন্ত ওলোৱাটো হয়। পঢ়ি আছোঁ স্কুলখনৰ নাম পশ্চিম চামতা হাইস্কুল। কি হৈছে ঘটনা? ঘটনাটো হৈছে মই ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিটটো দিব পৰা নাছিলোঁ, বসন্ত ওলাইছিল। তাৰপিছত এপ্লিকেশ্যন দিছিলোঁ, ডক্টৰৰ চাইন দিছিলোঁ, মানে ছাৰহঁতে সেইটো মিছা বুলি কৈছে, কিন্তু সেইখন এপ্লিকেশ্যন নাৰাখিলা। এতিয়া মই হাফ ইয়াৰলি পৰীক্ষা গোটেইকেইটা দিছোঁ, তাৰপিছত এতিয়া মোক মানে মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰি নিদিলে। তুমি স্কুলত অহা নাই বুলি কয়, যে স্কুলত তুমি নাহা এবচেণ্ট থকা বুলি কয়, এইটো এনেকুৱা ধৰণৰ কথা, আৰু তোমাক ঘৰত বিচাৰি যোৱা বুলি কয়। এইটো ছাৰ মিছা কথা কৈছে, কাৰণ তেখেতসকলে মানে ফোনহে কৰিছে, ঘৰততো যোৱা নাই। বা মোৰ এবাৰ বেমাৰো হৈছিল, হতেতো ঘৰততো যোৱা নাই খবৰ ল'ব। কি অসুখ হৈছে? ভলীবল খেলিছিলোঁ খেল মহাৰণত, তাৰপিছত পৰি কিন্তু বেউজ হ'লোঁ। স্কুলৰ পৰাইতো চব শিক্ষক বা শিক্ষয়িত্ৰীটো যায় খবৰ ল'ব, সিহঁতেতো নেগালা। ক'ত খেল খেলিছিলে তুমি? ক'ত গৈছিলা খেলিব? ক'ত মানে চামতা ষ্টেডিয়ামত খেলিছিলোঁ, পঞ্চায়তৰ খেলা। আৰু ক'ৰবাত খেলিছিলা? আৰু ক'ৰবাত মানে গৰ্ডন গৈছিলোঁ, তাৰপিছত আছাম ইউথ অলিম্পিক খেলিছিলোঁ। হয়, তাৰপিছত এতিয়া কি কৰা? তুমি মেট্ৰিক পৰীক্ষা দিব সময়ত এডমিট কাৰ্ড আহিছে নে নাই? এডমিট কাৰ্ড মানে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আছে, কিন্তু এডমিট কাৰ্ডখন অহা নাই। মোক মানে ফৰ্ম ফিল আপ কৰিয়ে দিয়া নাই। হয়, কি বুলি কৈছে? মই ফৰ্ম ফিল আপ কৰিব নোৱাৰিম বুলি কৈছে। দিছিলোঁ, গোটেইখানে দিছিলোঁ। ছাৰহঁতে কৈছে এতিয়া মই মেট্ৰিক দিব নোৱাৰিম বুলি। মোৰ মানে নামটো দিয়া নাই, মই গোটেই মানে ডকুমেণ্টছ পইচা গোটেইখিনি দি দিছোঁ। পইচাও লৈছে? পইচা লৈছে ফৰ্ম ফিল আপৰ সময়ত? ফৰ্ম ফিল আপৰ সময়ত। কি টকা লৈছে? 50 টকা কৰি লৈছে। তোমাৰ দেউতা কি আছে? দেউতা আছে। কি কাম কৰে? দেউতা গুৱাহাটীত অটো চলায়। কোন কোন আছে? দেউতা, মা, দাদা, বাইদেউ, মাহী। এতিয়া কি আহ্বান জনাবা, কি ক'বা তুমি? এতিয়া মই এটাই আহ্বান জনাব বিচাৰিছোঁ যে মই মেট্ৰিকটো এতিয়া মই মানে দিব পৰা কৰি দিব লাগে। আৰু মোৰ মানে মেট্ৰিকত কৰি দিব লাগে। মানে এডমিট কাৰ্ডো অহা নাই, বা ইয়াতে নামটো কৰি দিয়া নাই, পইচাওতো লৈছে। মই যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে মোক এই মেট্ৰিকটো যাতে দিব দিয়ে হিমন্ত মামাই।